এতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তিৰ হ'ল তাৰ পাছত যেতিয়া কৃষ্ণ তত্ত্বই নিজৰ ৰাজ্য দ্বাৰকাৰ অভিমুখে যোৱাৰ প্ৰস্তুতি কৰি পাণ্ডৱ জননী কুন্তীৰ কাষত গৈ বিদায়ৰ বাবে উপস্থিত হৈছে। তেতিয়া কুন্তীক কৈছে যে পেহী, যিহেতু সম্বন্ধত পেহীয়ে হয় কৃষ্ণৰ, সেইকাৰণে কৃষ্ণ কৈছে যে পেহী, আমি আৰু হস্তিনাপুৰত থাকিব বিচৰা নাই, কিয়নো আমাৰ অহাৰ উদ্দেশ্য ইতিমধ্যে সমাপ্ত হ'ল। সেইকাৰণে আমি যাব বিচাৰিছোঁ আমাৰ ৰাজ্য দ্বাৰকালৈ। গতিকে তুমি আমাক বিদায় দিয়া মাতৃ। আৰু সেই বিদায়ৰ মুহূৰ্তত কৃষ্ণই কৈছে যে পেহী, তোমাক আমি কিবা এটা দিব বিচাৰোঁ, কোৱা তোমাক কি লাগে। আৰু তেতিয়াই কুন্তীয়ে ভাগ স্তুতি কৰিছে, যি স্তুতিক বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষাত সুন্দৰভাৱে স্থান দিছে যে হে কৃষ্ণ, হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ, কৰোঁ মই লক্ষ নমস্কাৰ। এনেধৰণে আৰু সেই স্তুতিভাগিকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আনি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে সুন্দৰভাৱে উল্লেখ কৰিছে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ, নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এনেধৰণে সেই শ্লোকভাগিক সংযোজন কৰিছে। যি সময়ত কুন্তীয়ে কৃষ্ণ তত্ত্বক সেৱা নিবেদন কৰিছিল, সেই সময়ত কুন্তী আছিল বিধৱা, তেওঁ সধৱা নাছিল। তেওঁৰ স্বামী পাণ্ডু ইতিমধ্যে এই সংসাৰ এৰি গুচি গৈছে। এগৰাকী বিধৱাই ভগৱন্তক যি স্তুতি কৰিছে, সেই স্তুতিৰ মৰ্যাদা ইমানেই, যাৰ বাবে কৃপালু গুৰুজন বস্তুৱে আনি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে উল্লেখ কৰি আমি সমস্ত মানৱ জাতিৰ ধৰ্মৰ দৰ্শন প্ৰদান কৰিছে। যিটো আমি তাৰ বিপৰীত নিয়ম পালন কৰোঁ সংসাৰত, যে কাৰোবাৰ গৃহত যদি এগৰাকী কন্যাৰ তুলনি বিয়া হয়, শান্তি বিয়া হয়, তেতিয়া কিন্তু আমাৰ যিগৰাকী জ্যেষ্ঠ আইতাক থাকিব বা জ্যেষ্ঠ বৰমাক থাকিব, সেইগৰাকী যদি কেনেবাকৈ সংসাৰ ধৰ্ম পালনত বিধৱা হৈ যায়, তেতিয়াহ'লে তেওঁক কিন্তু সেই মাংগলিক কাৰ্যটোৰ পৰা স্বাভাৱিকতে আঁতৰত ৰখা যায়। এতিয়া শাস্ত্ৰই আমাক আঁতৰত ৰখাটো কৰ্ম বুলি ক'লে নে আঁতৰত ৰখাটো ধৰ্ম বুলি ক'লে, আমি চিন্তা কৰি যিটো সত্য শাস্ত্ৰই কৈছে তাক পালন কৰাটোহে যে প্ৰকৃতপক্ষে ধৰ্ম, সেইটো বুজি লৈ আমি সেই নিয়মেৰে জীৱন আগবঢ়াব লাগিব। তাৰ পাছত কুন্তীক যেতিয়া সুধিলে যে কি লাগে পেহী তুমি কোৱা, তেতিয়া কুন্তীয়ে কৈছে যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, যে সেই কৃষ্ণ যে মুহূৰ্ততে মন নামৰ ইন্দ্ৰিয়ই সমস্ত সুখ আহৰণ কৰিব পাৰে, সেই মুহূৰ্তত কিন্তু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি কৃষ্ণ তত্ত্ব সত্য বস্তুৰ ফালে পিঠি দিয়া দেখা যায়। প্ৰমাণ টানত পৰি আমি ৰাম বোলো সকলোৱে। যেতিয়ালৈকে আমাৰ দুখ নহয় তেতিয়ালৈকে আমি কৃষ্ণস্তু ভগৱন্তক পাহৰি যাওঁ, কিয়নো আমাৰ সকলো ফালে জয় জয় মই। সেইকাৰণে কুন্তীয়ে কৈছে যে কৃষ্ণ, তুমি মোক এই সংসাৰত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত জাপি দিয়া, যাতে প্ৰত্যেক মুহূৰ্ততে মই তোমাৰ নামহে আশ্ৰয় কৰিব পাৰোঁ। এইটো হ'ল কৰ্মৰ ধৰ্মৰ আঁচনি। এতিয়া আমি সেইটো কেতিয়াও নকৰোঁ। কাৰোবাৰ পৰা যদি আমি কিবা এটা বিচাৰোঁ, সেই তাৰ উৎস হ'ল কেৱল সুখ, আৰু যেতিয়াই পাম তেতিয়াই সেই ব্যক্তিজনৰ জয় জয় মই আমি গুঞ্জক ইজনে সিজনৰ আগত আশ্ৰয় কৰিম। কিন্তু যেতিয়াই বিচৰা বস্তুটো আমি ব্যক্তিজনৰ পৰা নাপাম, তেতিয়া আমি তেওঁৰ লাহে লাহে বদনাম গাবলৈ আৰম্ভ কৰি দিম। এতিয়া শাস্ত্ৰই কোনটো ক'লে আমাক? বিষয়বস্তু খুব সহজ যেন লাগিলেও কিন্তু যথেষ্ট টান, কিয়নো এই সংসাৰখনত আটাইতকৈ সহজলভ্য বস্তুটোৰ নামেই হ'ল উপদেশ। 1 পইচা 5 পইচা খৰচ নকৰাকৈ পোৱা বস্তুটোৰ নামেই হ'ল উপদেশ। আৰু আটাইতকৈ টান কামটো হ'ল সেই খৰচ নকৰাকৈ পোৱা বস্তুটোক পালন কৰা নিয়মটো। আটাইতকৈ টান হ'ল সেইটো। গতিকে ব্যাসদেৱ আৰু দেৱঋষি নাৰদৰ মাজতো যি কথোপকথন হৈছে, দেৱঋষি নাৰদে প্ৰকাশ কৰিছে, সেই ব্যাস, তুমি যেতিয়া আমাৰ আজ্ঞা পালনৰ বাবে আগবাঢ়িবা, তেতিয়াহ'লে তুমি এটা কথা সদা সৰ্বদা মনত ৰাখিবা। সেই মনত ৰাখিবলৈ কোৱা কথাটো হ'ল যে এই সংসাৰখনত জীৱই যিখিনি বিচাৰিব তাৰ মূল দৰ্শনটো হ'ল সুখ।
কিন্তু সেই সুখ বিচাৰোঁতে যিমান কৰ্ম কৰিম সেই কৰ্মবিলাকত নিবিচৰাকৈ এটা বস্তু পোৱা যায়, তাৰ নাম হ'ল দুখ। অসুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ বুলি আমি মনুষ্য এনেই বলিয়া ঘূৰি ফুৰোঁ সংসাৰত, কিন্তু সুখ বিচাৰোঁতে পাওঁ মাথো দুখৰ উপৰি দুখ। কৃপালু বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষাত কৈছে যে বিষয় সম্বন্ধ সু সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। হে প্ৰভু, বিষয় সম্বন্ধীয় সুখবিলাক বিচাৰিবলৈ আমি আত্মাতত্ত্বই য'তেই অৱস্থান নকৰোঁ কিয়, কৰ্মৰ ফল ভোগ কৰিবৰ বাবে আমি তাতেই বিচৰা ধৰণে বা নিবিচৰাকৈ সুখ পাম। কিন্তু আত্যান্তিক সুখ হ'ল কেৱল ঈশ্বৰ প্ৰাপ্তি বা ঈশ্বৰ উপাসনা। কিন্তু ইয়াৰ বাবে 84 লক্ষ বাৰ যি আমি যোনিত অৱস্থান কৰিম, সেই যোনিৰ 4টা ভাগ হ'ল উৰণ বুৰণ গজন ভ্ৰমণ। প্ৰভু, য'তেই অৱস্থান নকৰোঁ সুখ পাম, কিন্তু তোমাৰ সেৱাৰ উত্তম পাত্ৰ বা যোগ্য পাত্ৰ হ'ল কেৱল মনুষ্য শৰীৰ। সেইকাৰণে আমি সেই তত্ত্বটো জানি লৈ কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিবৰ বাবে কেৱল মুখ নামৰ ইন্দ্ৰিয় ভাগক ব্যৱহাৰ কৰিব লাগে। এই দৰ্শনটোৰে জানি ফুৰা হৰি গুণ গায়। আৰু এই ব্যৱস্থাটো আমি স্বাভাৱিকতে দেখা পাওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই ভক্তিৰ পঢ়াশালী ভাগিত। বাকী সমাজ ব্যৱস্থাটো নাই বুলি আমি নকওঁ, বাকী সমাজ ব্যৱস্থাটো আছে, কিন্তু অকণমান খেলি মেলি ভাৱনা এটা আছে। খেলি মেলি ভাৱনাটো কেনেকৈ হয়? ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দিছিল যে সখা, মোতকৈও ডাঙৰ এটা বস্তু সংসাৰত আছে, সেই বস্তুটোৰ দৰ্শন হ'ল মোৰ নাম বস্তু। মই স্বতন্ত্ৰ, কিন্তু ময়ো মাজে মাজে পৰতন্ত্ৰ হৈ যাওঁ। সেয়া হ'ল কেৱল ভকতৰ মাজত। অৰ্থাৎ নামাগে ভৈলা সখী, মই ভৈলো পাছে, সেহি সকল শাস্ত্ৰ নামে বান্ধাই আছে। এতিয়া কাৰ্যসূচী ভাগিত নাম কেইটামান আপোনালোকে পাইছিল। অনিল তাঁতী, প্ৰাণজিৎ গগৈ আদিকে ধৰি আমাৰ সমস্তজনৰে নাম কাৰ্যসূচী ভাগ যেতিয়া চাইছিলোঁ তেতিয়া নামবিলাক পালোঁ। এতিয়া নামটো এমাহৰ আগতে আপোনালোকৰ নামঘৰত, আপোনালোকৰ প্ৰাথমিকত, আপোনালোকৰ গাঁওখনত, আপোনালোকৰ আঞ্চলিকত আহিয়ে পালেহি। নাম কেতিয়াবাই পালেহি, কিন্তু সেই নামৰ গৰাকীজন কিন্তু আজি আহি আমি এতিয়াহে পাইছোঁহি দিনৰ 12 বজাত। কেনে কৈছে, নাম আগে ভৈলা সখী, মই ভৈলো পাছে, সেহিহে সকলো শাস্ত্ৰ নামে বান্ধা আছে। উদাহৰণটো আমি এনেকৈ চাব পাৰোঁ। ভগৱন্তই কৈছে এনেধৰণে অৰ্জুনৰ আগত। এতিয়া সেই নাম বস্তু আমি আশ্ৰয় কৰোঁ, আৰু কোনো সমাজত আশ্ৰয় কৰিবলৈ যাওঁতে যে ব্যাসদেৱে যি শাস্ত্ৰৰ মাধ্যমেৰে আমাক উপদেশ প্ৰদান কৰিছে, বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত এই যোগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দ্বিতীয়টো, যে কলিযুগত কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ বাহিৰে দ্বিতীয়টো কৰাৰ কোনো প্ৰয়োজন নাই। তাৰমানে সত্য ত্ৰেতা দাপৰত দুটা নীতি নিয়মক ধৰ্মলৈ ৰূপান্তৰিত কৰিছিল। সত্য যুগত ধ্যান কৰ্ম কৰি কৃষ্ণস্তু ভগৱন্তৰ নাম 10 বাৰ যেতিয়ালৈকে জীৱতত্ত্বই জপ নকৰে তেতিয়ালৈকে ধ্যান কৰ্মৰ সফলতাটো নাথাকে। ঠিক তেনেধৰণে ত্ৰেতা যুগত সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, যজ্ঞৰ অন্তত ভগৱন্ত বস্তুৰ 8 ভাগ নাম, তাৰপাছত দাপৰত পূজা, পূজাৰ অন্তত ভগৱন্ত বস্তুৰ 12 নাম আশ্ৰয় কৰিব লাগিব, তেতিয়াহে যজ্ঞ, পূজা, ধ্যানৰ সফলতাটো থাকে। আৰু ঠিক তেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ সমাজভাগীৰ বিপৰীতে যিবিলাক সমাজ আছে, সেই সমাজবিলাকত
যেতিয়া নাম বস্তু আশ্ৰয় কৰিবলৈ যায় তাৰ প্ৰাক মুহূৰ্তত সেৱকসকলে পুৱাতেই এটা নিয়ম পালন কৰে, সেইটো হ'ল মুণ্ডন। নামতকৈ আগত কৰ্মটো কৰে, সেইটো হ'ল মুণ্ডন। তাৰ পাছত নাম আশ্ৰয় কৰিব, কিন্তু তাৰো আগত দ্বিতীয় কৰ্মটো আশ্ৰয় কৰে, সেয়া হ'ল ভোজনী। এতিয়া মুণ্ডন আৰু ভোজনী আগ হয়, তাৰ পাছতহে নাম, 3 নম্বৰতহে নাম আহিল। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজত কেৱল নাম বস্তুৰ চৈতন্য ৰূপ হ'ল যিহেতু ভকত, সেইকাৰণে প্ৰথম ভকত সেৱা। যিহেতু ভকতেই নাম বস্তু আশ্ৰয় কৰিব, তাৰ পাছতে ভকতৰ দ্বাৰা নাম বস্তু চৈতন্য প্ৰকাশ হয় এই সংসাৰত, আৰু তাৰ দ্বাৰাই জীৱতত্বই শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰে যাক শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম। সেইকাৰণে একেবাৰে জন্মোৎসৱৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ যিটো ইংৰাজীত কয় বাৰ্থডে, সেই বাৰ্থডেৰ পৰা আৰম্ভ কৰি যিটো জাত কৰ্ম হয়, যাক আমি মাজে মাজে শুদ্ধি কৰ্ম বুলিও কওঁ, কিন্তু দশম স্কন্ধত যশোদাই যেতিয়া কৃষ্ণৰ জাতকৰ্ম সম্পাদন কৰিছিল, সেই নিয়মটোৰ পৰাই কৰ্ম ধৰ্ম হিচাপে আমাৰ সমাজ ব্যৱস্থাত এই শুদ্ধিকৰণ ব্যৱস্থাটো আহিছে। কিন্তু প্ৰকৃততে শুদ্ধিকৰণতকৈ জাতকৰ্ম ব্যৱস্থাটোহে শাস্ত্ৰসন্মত যেন আমাৰো অনুমান হয়। যেতি সন্তান এই সংসাৰত জন্মগ্ৰহণ কৰাৰ পাছত তাৰ নামকৰণ জাতকৰ্ম, এই ব্যৱস্থাটো। এতিয়া সেই জাতকৰ্মৰ কৰ্ম ধৰ্মলৈ ৰূপান্তৰিত কেনেকৈ হ'ব, সেয়া হ'ল কেৱল আমি ইতিমধ্যে আশ্ৰয় কৰা ভাগৱত ধৰ্মৰ যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, যদি শুদ্ধভাৱে তাক আমি কৃষ্ণত অৰ্পণ কৰিব পাৰোঁ, তাকেহে বোলয় ধৰ্ম মহাভাগৱত, তাৰ নামেই হ'ল মহাভাগৱত। আৰু প্ৰমাণ হিচাপে অজামিল উপাখ্যানত অজামিলৰ 10টি পুত্ৰৰ একেবাৰে কনিষ্ঠ পুত্ৰৰ নাম ৰখা হৈছে নাৰায়ণ। এতিয়া আমিও আমাৰ সন্তানটোৰ নাম ভকতৰ পদ্মমুখখনতে ভকতৰ আজ্ঞা শিৰোধাৰ্য কৰি যদি সেই দিনটোতে সেই সমাজতে ভকতৰ দ্বাৰা যদি নামকৰণ কৰা হয়, তেতিয়াহ'লে সেই নাম নিশ্চিত ৰূপত ঈশ্বৰৰ অনন্ত কোটি নামৰ এক নাম হ'বই। হয়, আমি প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ বুলি ক'ব নোৱাৰিবও পাৰোঁ, প্ৰত্যেক মুহূৰ্ততে নাৰায়ণ বুলি ক'ব নোৱাৰিবও পাৰোঁ, কিন্তু এই সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম পালন কৰোঁতে অন্তত আমাৰ অত্যন্ত মৰমৰ সন্তানটোক মনত পেলাব পাৰোঁ। সেই মৰমৰ সন্তানটোৰ নাম যদি শাস্ত্ৰসন্মতে আমি অজামিলে যেনেকৈ নাৰায়ণ ৰাখিছিল, তেনেকৈ যদি আমি সন্তানটোৰ নাম ভকতৰ দ্বাৰা ঈশ্বৰৰ অনন্ত কোটি নামৰ এক নাম ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সন্তানটোক মতাৰ চলেৰে সন্তানটোৰ নাম উচ্চাৰণ কৰা কৰ্মক কিন্তু আমি শাস্ত্ৰসন্মতে ধৰ্মলৈ ৰূপান্তৰিত কৰি ল'ব পাৰোঁ। কিন্তু এই নিয়ম আমি পালন কৰোঁ কিমান জানো? এতিয়া ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে ধনঞ্জয়, তুমি শুনা, বিষয় নহ'লে এইটো দেহা যে নৰয়। শুদ্ধ কথা, বিষয় নহ'লে দেহা নৰয়, কিন্তু হেন বিষয়ত থাকি আদি গুৰুক তেজা যদি জমে যান্ত্ৰণা দিব জানিবা নিশ্চয়। এতিয়া আদি গুৰু হ'ল পিতৃ মাতৃ। পিতৃ মাতৃৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো ব্যৱস্থা, উপদেশ আমি সুন্দৰভাৱে যিমানে পালন কৰিম, সিমানে শাস্ত্ৰসন্মতে আমি এই সংসাৰত আত্যান্তিক সুখৰ ফালে আমি নিজকে আগবঢ়াই লৈ যাব পাৰিম। এতিয়া আধ্যাত্মিক দৰ্শনত যদি চাওঁ, তেতিয়াহ'লে প্ৰকৃত আদি গুৰু বা পিতৃ কোন? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিছে। ও নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ নামে গতি দাতা। এতিয়া নামেই হ'ল পিতৃ, নামেই হ'ল মাতৃ, নামেই হ'ল গুৰু, আৰু নামেই হ'ল জীৱৰ মুকুতিদাতা বুলি কোৱা হৈছে। আৰু সেই নাম বস্তু যিজন পিতৃয়ে সন্তানক শিকাবৰ ইচ্ছা কৰে, গ্ৰহণ কৰিবলৈ ইচ্ছা কৰোৱায়, তেতিয়াহ'লে সেইজন শাস্ত্ৰসন্মতে পিতৃ হয় আৰু সেইগৰাকী প্ৰকৃততে মাতৃ হয়। কিন্তু যিগৰাকী পত্নী, যিগৰাকী মাতৃ, যিগৰাকী পিতৃয়ে সন্তানক বা স্বামীক কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ বিপৰীত চিন্তাখিনিৰ মাজলৈ লৈ যায়, তেতিয়াহ'লে ভাগৱতৰ 5ম স্কন্ধত ঋষভ প্ৰভুৱে যেতিয়া
তেওঁৰ 100জন পুত্ৰক জ্ঞান প্ৰদান কৰিছিল, তাত সুন্দৰভাৱে উল্লেখ কৰি থৈছে পদবন্ধে, যে সেইজন কেতিয়াও স্বামী হ'ব নোৱাৰে, সেইজন কেতিয়াও জনক হ'ব নোৱাৰে, অৰ্থাৎ পিতৃ হ'ব নোৱাৰে, সেইগৰাকী কেতিয়াও মাতৃ হ'ব নোৱাৰে, যিগৰাকীয়ে সন্তানক কৃষ্ণস্তু ভগৱন্ত সত্য বস্তুৰ লগত চিনাকি কৰাই দিয়াৰ পৰা আঁতৰত ৰাখিব। গতিকে কৰ্ম কি, ধৰ্ম কি, শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে। মাত্ৰ সেই শাস্ত্ৰ আশ্ৰয় কৰিব লাগে উপদেশ মৰ্মে, যে মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। যিহেতু ভক্তিয়ে হ'ল শ্ৰেষ্ঠ বস্তু, সেই ভক্তিক আশ্ৰয় কৰিবৰ বাবে কেৱল মহন্তৰ আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ একমাত্ৰ কৰ্ম, আৰু সেই কৰ্মৰ মূল দৰ্শন হ'ল কেৱল ধৰ্ম। গতিকে সময়ো যথেষ্ট হৈছে, আমিও লেচেৰি বুটলাৰ নিচিনাকৈ দুই এটি কথাৰে আপোনাসৱৰ আজ্ঞা মাত্ৰ পালনৰ বাবেহে থিয় হোৱা হৈছিল। যথেষ্ট ক'ব লগা থাকে যদিও আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ চৰণ কমলত এই ধৰ্মালোচনী সভাৰ যি নিৰ্দিষ্ট বক্তা বুলি আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে, আমি ইমানখিনিকে বৰ্তমান সময় সাপেক্ষে মনলৈ আহিল। আপোনাসৱৰ আজ্ঞা শিৰোধাৰ্য কৰি আমি এই মহান দায়িত্বভাগী পালন কৰা হ'ল ভাবি আমাৰ দায়িত্ব ইমানতে বিৰাম দিয়া হৈছে বুলি সবাৰো শ্ৰীচৰণত পুনশ্চ অপৰাধ ভঞ্জন ঘোষাৰে